নমস্কাৰ ৰেডিঅ'ক চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো ৰাজ্যত উচ্ছেদক লৈ প্ৰতিবাদ চলি থকাৰ সময়তে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ অন্য এটা প্ৰান্তত এতিয়া উত্তপ্ত হৈ পৰিছে অৰুণাচলৰ গুলিত নিহত হৈছে অসমৰ এজন যুৱক অসমীয়া যুৱকক গুলিয়াই হত্যা কৰিছে অৰুণাচলীয়ে আৰু তাৰ পাছতে প্ৰতিবাদ সাব্যস্ত কৰিছে শ লোকৰ প্ৰতিবাদত এতিয়া কপি উঠিছে বান্দৰদেৱাৰ অসম অৰুণাচল সংযোগী যি পথ আছে সেই পথ সম্পূৰ্ণভাৱে অৱৰোধ কৰা হৈছে যাতায়াত ব্যৱস্থা সম্পূৰ্ণ স্তব্ধ হৈ পৰিছে অৰুণাচল আৰু অসমৰ মাজত এই মুহূৰ্তত সবিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছে উত্তপ্ত হৈ পৰিছে এতিয়া বান্দৰদেৱা অসমীয়া যুৱকক গুলিয়াই হত্যা অৰুণাচলীৰ এই অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰীয়ে বান্দৰদেৱাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বান্দৰদেৱা এতিয়া উত্তপ্ত হৈ পৰিছে শ লোক ওলাই আহিছে বন্ধ হৈ পৰিছে অসম অৰুণাচলৰ যোগাযোগ আৰু সম্পূৰ্ণৰূপে সেই পথ বন্ধ কৰি দিছে বিশ্বনাথৰ শংকৰ পেগু নামৰ যুৱকক হত্যা কৰিছিল অৰুণাচলী দুৰ্বৃত্তই আৰু তাৰ পাছতেই টিএমপিকে এমএমকেৰ লগতে মিচিং জাতীয় সংগঠন আৰু ৰাইজে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে শ লোকে বন্ধ কৰিছে বান্দৰদেৱাৰ পথ সম্পূৰ্ণৰূপে অসম অৰুণাচলৰ মাজৰ যাতায়াত ব্যৱস্থা স্তব্ধ হৈ পৰিছে এম্বুলেন্সটো সৰু কৰি ৰাখিব এছাওক কেনেদৰে প্ৰতিবাদকাৰী ওলাই আহিছে শ প্ৰতিবাদকাৰী এতিয়া উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে অসমৰ এজন যুৱকক অৰুণাচলী দুৰ্বৃত্তই গুলিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে আৰু মিচিং জনগোষ্ঠীৰ এই লোকজনক হত্যাৰ পিছতে এতিয়া শ লোক ৰাজপথলৈ ওলাই আহিছে আৰু অসম অৰুণাচল সংযোগী যি বান্দৰদেৱাৰ মূল পথ আছে সেই মূল পথ সম্পূৰ্ণৰূপে প্ৰতিবাদকাৰীয়ে বন্ধ কৰি দিছে কোনো কাৰণত অৰুণাচলৰ এখনো গাড়ী এই অসমৰ দিশে আহিবলৈ নিদিয়ে প্ৰতিবাদকাৰীয়ে অসমৰ যুৱকক যিহেতু অৰুণাচলী দুৰ্বৃত্তই হত্যা কৰিছে আৰু তাৰ প্ৰতিবাদ এনেদৰে কৰিছে বৃহৎ সংখ্যক সেনা আৰক্ষীৰ জোৱান মুতায়ন কৰা হৈছে প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিব পৰা নাই এতিয়া আৰক্ষী প্ৰশাসনৰ সন্মুখতে এতিয়া অৱস্থান কৰিছে পথ অৱৰোধ কৰিছে শ প্ৰতিবাদকাৰীয়ে অসমীয়া যুৱকক এতিয়া গুলিয়াই হত্যা কৰিছে অৰুণাচলী দুৰ্বৃত্তই আৰু বিশ্বনাথৰ শংকৰ পেগু নামৰ যুৱকজনক গুলিয়াই হত্যা কৰিছে আৰু তাৰ পাছতে এতিয়া প্ৰতিবাদ শ লোক ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে অসম অৰুণাচলৰ সংযোগী বান্দৰদেৱাৰ পথ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে সংযোগ ব্যৱস্থা সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে শ লোক ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে অসমীয়া যুৱকক গুলিয়াই হত্যা কৰিছে এইবাৰ অৰুণাচলীৰ গুলিত নিহত হৈছে শংকৰ পেগু নামৰ এই যুৱকজন শংকৰ পেগুৰ মৃত্যুৰ পিছতে এতিয়া টিএমপিকে এমএমকে ধৰি স্থানীয় দল সংগঠন আৰু ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে অসম অৰুণাচলৰ মাজৰ যে মূল সংযোগ পথ আছে বান্দৰদেৱাত প্ৰতিবাদ সাব্যস্ত কৰিছে এনেদৰে শ লোক আৰু সেনা আৰক্ষী মুতায়ন কৰা হৈছে বৃহৎ সংখ্যক সেনা আৰক্ষীয়ে এইসকল প্ৰতিবাদকাৰীক ভেটা দিয়াৰ চেষ্টা চলাইছে এই মুহূৰ্তত সেই খবৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো পুনৰ অসমীয়া যুৱকক হত্যা কৰা হৈছে অসমীয়া যুৱকক গুলিয়াই হত্যা কৰিছে অৰুণাচলী দুৰ্বৃত্তই আৰু তাৰ পাছতে উত্তপ্ত হৈ পৰিছে বান্দৰদেৱা আৰু বান্দৰদেৱাত এনেদৰে শ আৰক্ষী মুতায়ন কৰি প্ৰতিবাদকাৰীক বাধা দিয়াৰ চেষ্টা কৰিছে আৰু ৰাইজে এতিয়া দোষীক কৰায়ত্ব কৰি শাস্তি বিহাৰ বাবে এনেদৰে হাতে প্লে কাৰ্ড লৈ ৰাজপথলৈ ওলাই আহিছে শ লোকৰ প্ৰতিবাদত এতিয়া স্তব্ধ হৈ পৰিছে অসম অৰুণাচল সংযোগী বান্দৰদেৱা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে অৰুণাচল আৰু অসমৰ যোগাযোগ ব্যৱস্থা শ প্ৰতিবাদকাৰী এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু চাওক কেনেদৰে শ আৰক্ষী মুতায়ন কৰা হৈছে এয়া চাওক এই পথছোৱাই অসম আৰু অৰুণাচলক একেলগ কৰে এই বান্দৰদেৱাৰ দৃশ্যাংশ আৰু বান্দৰদেৱাত এনেদৰে শ লোক ৰাজপথলৈ ওলাই আহিছে অসমীয়া এজন যুৱক অসমৰ এজন খিলঞ্জীয়া ভূমিপুত্ৰ মিচিং যুৱক শংকৰ পেগুক গুলিয়াই হত্যা কৰিছিল অৰুণাচলৰ দুৰ্বৃত্তই আৰু গুলিয়াই হত্যা কৰাৰ পিছতে এনেদৰে শ লোক ৰাজপথত ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে
আৰু সাধাৰণ ৰাইজে উল্লেখ কৰিছে যে অৰুণাচলৰ দুৰ্বৃত্তই এনেদৰে অসমীয়াক হত্যা কৰিলে নহ'ব সেইসকলৰ বিৰুদ্ধে চৰকাৰ প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব দোষীক কৰায়ত্ব কৰি শাস্তি বিহাৰ দাবীত এতিয়া এনেদৰে শ শ লোক ৰাজপথলৈ ওলাই আহিছে পুনৰ অসমীয়া যুৱকক হত্যা কৰিছে অসমীয়া যুৱকক গুলিয়াই হত্যা কৰিছে অৰুণাচলী দুৰ্বৃত্তই আৰু তাৰ পিছতে শ শ লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে শ শ লোক ৰাজপথলৈ ওলাই আহিছে অসম আৰু অৰুণাচলৰ সংযোগস্থলী যি বান্দৰদেৱা সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে কোনো কাৰণত অৰুণাচলৰ পৰা অসমলৈ এখনো বাহন আহিবলৈ দিয়া নাই এই সকল প্ৰতিবাদকাৰীৰ স্পষ্ট মত অসমীয়া যুৱকক গুলিয়াই হত্যা কৰা কাকুৱে আমি হাৰি যাবলৈ নিদিওঁ সেইসকলক এতিয়া শাস্তি প্ৰদান কৰিব লাগিব সেইসকলক অতি সোনকালে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব লাগিব আৰু তাৰ পাছতে শ শ লোক ৰাজপথলৈ ওলাই আহিছে পুনৰ উত্তপ্ত হৈ পৰিছে এতিয়া অসম অৰুণাচল সীমান্ত এবাৰ বান্দৰদুৱাৰ শ শ লোকে অৱৰোধ কৰিছে অৰুণাচল আৰু অসমৰ সংযোগৰ মূল পথছোৱা আৰু অসমীয়া যুৱকক গুলিয়াই হত্যা কৰা হৈছে অসমীয়া যুৱক শংকৰ পেগুক গুলিয়াই হত্যা কৰাৰ পিছতে এই ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে শ শ লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে টিএমপিকে এমএমপিকে আৰু যি সংগঠন আছে টিএমপিকে এমএমকে লগতে স্থানীয় মিচিং লোক ওলাই আহিছে সমান্তৰালভাৱে অসমীয়া শ শ লোকে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে দোষীক কৰায়ত্ব কৰাৰ দাবী উত্থাপন কৰিছে এই মুহূৰ্তত সেই দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো এয়া বান্দৰদেৱাৰ দৃশ্যাংশ অসম অৰুণাচলৰ যে সীমান্ত সেই সীমান্তত এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে শ শ লোকে অসমীয়া এজন যুৱক শংকৰ পেগুক বিশ্বনাথৰ শংকৰ পেগুক গুলিয়াই হত্যা কৰিছে অৰুণাচলী দুৰ্বৃত্তই আৰু তাৰ পাছতে দোষীক কৰায়ত্ব কৰা আৰু শাস্তি প্ৰদানৰ দাবীৰে এনেদৰে শ শ লোক ৰাজপথলৈ ওলাই আহিছে শ শ লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে অসমীয়া যুৱকক গুলিয়াই হত্যা কৰা দুৰ্বৃত্তক শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছে এইসকল প্ৰতিবাদকাৰীয়ে পুৰুষ মহিলা সকলো এতিয়া হাতে হাতে প্লে কাৰ্ড লৈ এনেদৰে ওলাই আহিছে কোনো কাৰণত অৰুণাচলৰ এখনো গাড়ী অসমত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব আৰু অসমৰ ফালৰ পৰাও সম্পূৰ্ণৰূপে খাদ্য সামগ্ৰী আৰু যি অন্যান্য নিত্য ব্যৱহাৰ্য সামগ্ৰী কঢ়িয়াই নিয়ে বাহন সেয়াও এখনো যাবলৈ দিয়া নহ'ব বুলি প্ৰতিবাদকাৰীয়ে স্পষ্ট কৰি দিছে আৰু তাৰ পাছতে এয়া উত্তপ্ত প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে এয়া বান্দৰদুৱাৰ দৃশ্যাংশ বান্দৰদুৱাত এই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে অসম আৰু অৰুণাচলৰ মাজত পুনৰ সংঘাত দেখিবলৈ পোৱা গৈছে এজন অসমীয়া যুৱকক হত্যা কৰা হৈছিল গুলিয়াই আৰু তাৰ পাছতে এনেদৰে শ শ লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে এই মুহূৰ্তত সেই খবৰ জনাইছো এজন অসমীয়া যুৱকক গুলিয়াই হত্যা কৰিছে অৰুণাচলীয়ে আৰু তাৰ পাছতে তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে বান্দৰদেৱাত মুহূৰ্তত সেই দৃশ্যাংশ আমি এম্বিয়েন্সৰ সৈতে দেখুৱাইছো itu ভৰাই দি দিছে ভিতৰত কেলে